মুখ্যমন্ত্ৰীৰ অধীনৰ এটা চৰকাৰী বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ড। অসমীয়া ভাষা ব্যৱহাৰৰ নামত বানানৰ শ্ৰাদ্ধ পাতিছে বিভাগটোৱে লগোৱা বহুকেইখন ফলকতেই বানান ভুল। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ নামত চৰকাৰে খৰচ কৰিলে কোটি কোটি টকা। লোক নিৰ্মাণ বিভাগে বাট পথসমূহ ঠিক কৰাৰ লগতে চূণ তেল দি কৰিলে ধুনীয়া। পথ উপপথ গুৰুত্বপূৰ্ণ কাৰ্যালয় আদিৰ নামৰ ফলকো লগালে লোক নিৰ্মাণ বিভাগে। ফলকসমূহত ইংৰাজীৰ লগতে ব্যৱহাৰ কৰা হ'ল অসমীয়া শব্দ। কিন্তু অসমীয়া শব্দৰ একাংশ বানান দেখিলে আপোনাৰ চকু কপালত উঠিব। ভুল বানান ব্যৱহাৰ কৰি এইদৰে ৰাজপথত লগাইছে ফলক। এয়া গণেশগুৰিৰ দৃশ্য। সদা ব্যস্ত গণেশগুৰিত লগোৱা হৈছে দুখনকৈ ফলক। ফলকত লিখা আছে ভঙাগড়, চানমাৰী আৰু কাহিলীপাৰা কোন দিশেৰে যাব পাৰি। এই দুয়োখন ফলকত লিখা থকা ভঙাগড়ৰ বানান সম্পূৰ্ণ ভুল। ভঙাগড়ৰ সলনি লিখা আছে ভংগাগড়হে। এইবাৰ দেখুৱাইছো আন এখন ফলক। এইখন হৈছে দীঘলীপুখুৰী পাৰত জিলা পুথিভঁৰাল লিখা থকা ফলক। এই ফলকতো বানান ভুল। পুথিভঁৰাল শব্দটোৰ ভৰ ওপৰত নাই চন্দ্ৰবিন্দু। এনেদৰে এতিয়া বানান ভুল ফলকেৰে ভৰি পৰিছে গুৱাহাটীৰ একাংশ ৰাজপথ। অসমীয়া শব্দৰ বানানৰ এই অৱস্থা দেখি ক্ষোভ প্ৰকাশ কৰিলে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক ময়ূৰ বৰাই। মই দেখিছোঁ যে তেওঁলোকে অসমীয়া ভাষা প্ৰয়োগ কৰি নাম ফলকবিলাক লিখিছে, খুব ভাল কথা। কিন্তু অতি সাৱধান হ'বলগীয়া কিছুমান কাম আছে। তেওঁলোকে সাৱধান হোৱা নাই যে অসমীয়া শব্দবিলাক যেতিয়া লিখা হয়, ৰাজহুৱা স্থানত যেতিয়া লিখা হয়, সেইটো শুদ্ধ হ'ব লাগে। সেইটো লিখিবৰ সময়ত দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলে আমাৰ অভিধানখন যদি চাই পেলাই লিখিবলৈ যত্ন কৰে, তেতিয়াহ'লে বৰ্ণশুদ্ধিৰ প্ৰশ্নটো আৰু সন্দেহ নাথাকে। গতিকে মই দেখা পাইছোঁ গুৱাহাটীতে হৈছে সেইটো এটা লিখিছে, সেইটোতো এটাত চন্দ্ৰবিন্দু আছে, এটাত নাই। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভ্ৰান্ত হ'ব। মই এতিয়া সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখতে জিলা পুথিভঁৰাল বুলি লিখা হৈছে। পুথিভঁৰালত চন্দ্ৰবিন্দুটো নাই। আমি সৰ্বসাধাৰণতে পুথিভঁৰালত চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰোঁ। গতিকে সেইবিলাক ভুল যেন লাগিছে। ভুল বানানবোৰ আচলতে দেখি অতিষ্ঠ লগা হ'ল, বিৰক্ত লগা হ'ল, আৰু অতিষ্ঠ বিৰক্ত লাগি লাহে লাহে আচলতে নোকোৱাৰ নিচিনাও হ'লো। আজি আপোনালোকে পুনৰ উত্থাপন কৰাৰ কাৰণে ভাল লাগিছে। প্ৰথম কথা, বিভাগটোৰ নাম মই ভাবোঁ অসমীয়া এটা থলুৱা শব্দ আছে গড়কাপ্তানি। আৰু এই চৰকাৰে কিছু বছৰৰ আগতে কি কৰিলে, লোক নিৰ্মাণ। মানে এই যে অসমীয়া থলুৱা খিলঞ্জীয়া একেবাৰে ইয়াৰ সাজ থকা শব্দবোৰ পৰিৱৰ্তন কৰি অদৰকাৰীভাৱে কিছুমান শব্দ আনি ৰাজনৈতিক দলৰ মানুহে প্ৰভাৰী কৰে। আজিকালি কংগ্ৰেছেও আনকি প্ৰভাৰী বুলি কয়। আচলতে তত্ত্বাৱধায়ক বুলি এটা শব্দ আছে, কৰ্মী বুলি ইমান সুন্দৰ এটা শব্দ আছে, মানুহে কয় কাৰ্যকৰ্তা। গতিকে এই চৰকাৰ বা এই যিটো ব্যৱস্থাপনা, তাৰ মাজত গড়কাপ্তানি বিভাগৰ এই উৰণীয়া সেতুৰ ওপৰত যিবোৰ দেখি আপোনালোকে কৰিছে, মই ভাল পাইছোঁ। এইবাৰ চাওক গণেশগুৰি উৰণ সেতুৰ দুয়োটা মূৰত থকা এই দুখন প্ৰকাণ্ড ফলকলৈ। এটা মূৰত যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণ সেতু লিখা আছে, আন এটা মূৰত আকৌ লিখা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতু। আনকি সেতু লিখা থকা বানানকেইটাও পৃথক। এটা সেতুত চন্দ্ৰবিন্দু আছে, আন এটাত নাই। ৰ'ব, কেৱল ইমানেই নহয়, এইবাৰ দেখুৱাইছোঁ এইখন ফলক। কিবা ধৰিব পাৰিছেনে? ইংৰাজীত লিখা আছে আৰ্কিঅলজি আৰু অসমীয়াত হ'ব লাগে প্ৰত্নতত্ত্ব। কিন্তু ইংৰাজী শব্দটোৱে ঠিক অসমীয়াত লিখাত কিমান দৃষ্টিকটু হৈছে চাওক। লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়াসকলে লগাব লাগে বাবেই লগাইছে, নাই দায়িত্ব জ্ঞান। মই আহ্বান জনাম যে উৰণ সেতু বুলি ক'লে আমি দুই একৰ লগত বিজ্ঞ মানুহৰ লগত কথা পাতি যদি আমি শব্দবিলাক ব্যৱহাৰ কৰিবলৈ শিকোঁ, তেতিয়া আমাৰ সকলোৰে মংগল হ'ব, ভাষাটোৰ মংগল হ'ব। বিশেষকৈ নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক, যিসকলে অসমীয়া ভাষা শিকিবলৈ যত্ন কৰি আছে, তেওঁলোকে অন্ততঃ ভাল পাব যে শুদ্ধ শব্দ এটা শিকিব। ভুল শব্দ এটা লিখি পেলাই ৰাজহুৱা স্থানত ওলোমাই থ'লে সেইটো চৰকাৰী পক্ষই সফলতা দাবী কৰিব নোৱাৰিব। মই অসম চৰকাৰৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনাম যে অসমীয়া ভাষাত প্ৰয়োগ কৰি নাম ফলক ব্যৱহাৰ কৰিছে, সেইটো বৰ শুভ লক্ষণ, ভাল হৈছে কথাটো। কিন্তু বৰ্ণশুদ্ধিৰ ক্ষেত্ৰত তেওঁলোক অধিক সচেতন হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি মই ক'ৰবাত দেখিলোঁ যে তাত আৰ্কিঅলজি বিভাগটো অসমীয়াত আৰ্কিঅলজি বুলি লিখিছে।
আমাৰ প্ৰত্নতত্ত্ব বিভাগ বুলি ইমান এটা সুন্দৰ শব্দ প্ৰাতঃস্মৰণীয় অসমীয়া সাহিত্যিক চিন্তাবিদ ঐতিহাসিকসকলে ব্যৱহাৰ কৰি থৈ গৈছে, এওঁলোকে আনিলে আৰ্কিঅ'লজি। দ্বিতীয়তে দেখিছোঁ ক'ৰবাত উৰণ সেতু, ক'ৰবাত উৰণীয়া সেতু, মানে এটা বস্তু নিৰন্তৰভাৱে একেধৰণে কৰিলে ভাল হয়, একেটা বিভাগে কৰিছে, সেইবোৰ নকৰি পেলাই আৰু কোনোবা এখন ঠাই ভঙাগড়টো আমি ভঙাগড় বুলিয়ে জানো, এতিয়া সেইটো কিহৰ বাবে আখৰ জোঁটনিৰ প্ৰতি তেওঁলোকৰ ইমান আগ্ৰহ হ'ল যে ভংগাগড় কৰি দিলে। এই ভংগাগড় কৰি আচলতে আমাৰ ভাষাটোক ভাঙিলেহে। যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়তে অসমীয়া ভাষাৰ বানানৰ এই অৱস্থা কিমান গ্ৰহণযোগ্য? মুখ্যমন্ত্ৰীৰ অধীনৰ এটা চৰকাৰী বিভাগেই যদি এনে কাম কৰে তেন্তে কি হ'ব? একাংশ বিষয়াৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবেই এই অৱস্থা অসমীয়া বানানৰ। সময় থাকোঁতে এই ভুল বানানৰ ফলক আঁতৰ কৰি শুদ্ধ বানান লিখা ফলকৰ ব্যৱস্থা কৰক লোক নিৰ্মাণ বিভাগে। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।